আৰু ইতিমধ্যে আমি আপোনাক জনাই আইছো যে আজি কোভিড প্ৰটোকলৰ মাজেৰে আৰম্ভ হৈছে বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম এই মুহূৰ্তত বিৰোধী বিধায়কসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ অধিৱেশন আৰম্ভ হোৱাৰ মুহূৰ্ততে এই মুহূৰ্তত বিৰোধীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ কেইবাটাও উমৈহতীয়া ইছ্যুক লৈ এই মুহূৰ্তত সৰব হৈছে বিৰোধী পক্ষ বিশেষকৈ কংগ্ৰেছ আৰু এউডিএফে সদন উত্তাল কৰাৰ কথা ইতিমধ্যে দুহাৰি আহিছিল আৰু সজোৰে এই দাবী উত্থাপন কৰি আহিছিল যে উমৈহতীয়া ইছ্যুক লৈ তেওঁলোকে একেলগে মাত মাতিব কেইবাটাও উমৈহতীয়া ইছ্যু তাৰ ভিতৰত বান খহনীয়া করোনাক লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত আমি দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰ হাতে হাতে প্লেকাৰ্ড লৈ কেইবাগৰাকীও কংগ্ৰেছ আৰু এউডিএফৰ বিধায়কে সাব্যস্ত কৰিছে প্ৰতিবাদ কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী দিছপুৰ গণেশগুৰিত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আজিৰে পৰা হ'বলগীয়া এই বিধানসভা অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি আৰু এই মুহূৰ্তত আমি দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ সাংবাদিক আমি যোগাযোগ স্থাপন কৰিম আমাৰ সাংবাদিকৰ সৈতে 50% বিধায়কৰ উপস্থিতিৰে এই মুহূৰ্তত আৰম্ভ হৈছে বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে যোগাযোগ স্থাপন কৰিছো বলেন ইতিমধ্যে আৰম্ভ হৈছে বৰ্ষাকালীন অধিৱেশনৰ কাৰ্যক্ৰমণিকা কি বিষয় উত্থাপন কৰা হ'ব আৰু তাৰ সমান্তৰালকৈ কেইবাটাও উমৈহতীয়া ইছ্যুক লৈ ইতিমধ্যে সৰব হৈছে কংগ্ৰেছ আৰু এউডিএফ নিশ্চয়কৈ জয়ন্ত কোভিড মহামাৰীৰ মাজতে অসম বিধানসভা আজিৰ পৰা আৰম্ভ হৈছে আৰু তাকেলৈ দেখিব পোৱা গৈছে যিহেতুকে বিভিন্ন নীতি নিয়ম চৰকাৰী মানি চলি বিধানসভাৰ চৌহদত প্ৰৱেশ কৰিছে ইতিমধ্যে বিধায়ক মন্ত্ৰীসকল আৰু দেখিব পোৱা গৈছে যে বিশেষকৈ প্ৰথম চৰ্ত সাপেক্ষে দিয়া হৈছিল যে 50% প্ৰতিটো দলৰ বিধায়ক উপস্থিত থাকিব লাগিব আৰু সেয়েহে দেখিব পোৱা গৈছে এই মুহূৰ্তলৈকে প্ৰৱেশ কৰা যিসকল ৰাজনৈতিক দলৰ সদস্যসকল ইতিমধ্যে 50% নিৰ্দিষ্ট সংখ্যাৰ ভিত্তিত তেখেতসকলে প্ৰৱেশ কৰিছে কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে আৰু এই বিষয় বিশেষকৈ অসম বিধানসভাৰ মজিয়াৰ আজি গুৰুত্বপূৰ্ণ লাভ কৰিবলগীয়া মূল বিষয়টো হৈছে কোভিড মহামাৰী আৰু বিশেষকৈ অসন্তুষ্ট হৈ পৰিছে কংগ্ৰেছ আৰু এউডিএফ আৰু কংগ্ৰেছ এউডিএফৰ তৰফৰ পৰা কোৱা হৈছে যে কিছু সময় পূৰ্বে অসম বিধানসভাৰ মুখ্য দ্বাৰৰ সন্মুখতে এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছে বিধায়ক কমলক্ষ পুৰকাষ্ট্যৱে লগতে আন দুগৰাকী কংগ্ৰেছী সতীৰ্থ তিনিগৰাকী আচলতে বিধায়কে এই মুহূৰ্তত প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদৰ ভাষা হৈছে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আজি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ ইতিমধ্যে এটা বছৰ সম্পূৰ্ণ হৈছে আৰু সম্পূৰ্ণ হোৱাৰ পিছতো ইয়াক আইনী আকাৰে আৰু ইয়াক বৈধতাৰ প্ৰদান এই মুহূৰ্তলৈকে কৰা হোৱা নাই অৰ্থাৎ যিসকললৈকে নাম বাতিল হৈছিলে সেইসকলৰ নামৰ ক্ষেত্ৰত একোখনকৈ ৰচিদ পঠিয়াব লাগিছিলে বা তেখেতসকলৰ আইনী প্ৰক্ৰিয়া কি হ'ব সেয়া কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই এই বিষয়ক লৈ কিছু সময় পূৰ্বে অসম বিধানসভাৰ মুখ্য দ্বাৰৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ঠিক একেদৰে চাবলৈ যোৱা যায় যদি কংগ্ৰেছ আৰু এউডিএফৰ সদস্যসকলে এই মুহূৰ্তত ক্ষোভ উজাৰিছে বিশেষকৈ কোভিড মহামাৰীক লৈ আৰু বিশেষকৈ ৰূপজ্যোতি কৰ্মী কিছু সময় পূৰ্বে মন্তব্য প্ৰকাশ কৰিছে যে কোভিড মহামাৰী আচলতে ৰাজ্য চৰকাৰখনে চলাই থকা এটা ব্যৱস্থা আৰু এই ব্যৱস্থাৰ জৰিয়তে জনসাধাৰণক পংগু সজাই তেখেতসকলে মাথোন নিজৰ স্বাৰ্থ লাঘৱ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা বুলি অধিক আক্ষেপেৰে প্ৰকাশ কৰিছে অৰ্থাৎ ক'ব পাৰি যে অসম বিধানসভাৰ চৌহদৰ অসম বিধানসভাৰ মজিয়াটো যে আজি এই দুই বিষয় যে গুৰুত্বতা লাভ কৰিব সেয়া কিন্তু স্পষ্ট হৈ পৰিছে কিয়নো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পোৱাৰ এটা বছৰ সম্পূৰ্ণ আৰু এফালে কোভিড মহামাৰীৰ সময়ছোৱাত চৰকাৰী যি লকডাউন ব্যৱস্থা আৰু এই লকডাউনৰ ব্যৱস্থাৰ মাজতে চীনক অতিক্ৰম কৰি অসমত মাথোন 3,29,00,000 জনসাধাৰণৰ মাজৰ পৰাই প্ৰায় 1 লাখৰো অধিক ৰোগী আক্ৰান্ত হৈছে সমগ্ৰ ব্যৱস্থা পুনৰ আলোচনা কৰিম পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু এইখিনি মুহূৰ্তত আমি অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো 50% বিধায়কৰ উপস্থিতিৰে কোভিড প্ৰটোকলৰ মাজেৰে আৰম্ভ হৈছে বিধানসভাৰ কাৰ্যক্ৰমণিকা of the question paper and the chief custodian is principal controller of APSC member but the principal controller has not been arrested so far. How the APSC answer script have been manipulated, it is only the responsibility goes up to the principal controller, but principal controller have not been arrested so far. How, what kind of zero tolerance against corruption is this? I want a specific reply from the government. Thank you. Honorable Speaker, sir, I'd like to inform honorable members that actually those members who were found guilty actually in papers after declaring the results of APSC, so those members were arrested and including chairman of APSC. And secondly, I'd like to inform honorable members, so it is given from the personal department that the principal controller of the is the custodian of the stronghold. You are right.
So he's the custodian of the all exam and all documents. But Honorable Speaker, sir, I'd like to inform Honorable Minister that the controller of the exam, he was also arrested by the police. ইয়াতে আৰু এটা মোৰ কোৱেশ্যন আছিলে যে আমাৰ যিটো আসাম পাব্লিক সাৰ্ভিস কমিশন ৰেগুলেশ্যন এণ্ড লিমিটেশ্যন অফ ফাংচনছ যিটো কণ্ডাক্ট অফ বিজনেছ ৰুলছ 2010 এই মতে আমাৰ যিটো সাৰ্চ কমিটি গঠন কৰিব লাগে আৰু সাৰ্চ কমিটি APSC মেম্বাৰসকলক ৰিক্ৰুট কৰিব লাগে কিন্তু দেখা গ'ল যে যি দুৰ্নীতিৰ অভিযোগত আমাৰ পূৰ্বৰ APSCৰ চেয়াৰপাৰ্চনৰ পৰা আৰম্ভ কৰি আৰু দুগৰাকী মেম্বাৰকো এৰেষ্ট কৰা হ'ল পিছত যিটো APSC বডি গঠন কৰা হ'ল সেইটো নিয়মমতে সাৰ্চ কমিটিয়ে মানে তেওঁলোকে এজ পাৰ ৰেগুলেশ্যনছ তেওঁলোকে মেম্বাৰখিনি ৰিক্ৰুট কৰিব লাগিছিল আকৌ যদি সেইটোৱেই হ'ল সাৰ্চ কমিটিয়ে ৰিক্ৰুট নকৰে তেনেহ'লে আগৰ দৰেই হ'ল গতিকে আমি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ যিটো চৰকাৰী নীতি শ্লোগান সেইমতে সম্পূৰ্ণ কাৰ্যকৰী ব্যৱস্থা লোৱাটো বিচাৰিছোঁ আকৌ যদি আগৰ দৰেই হয় তেনেহ'লেতো এইটো এটা বুমেৰাং হৈ যাব এই কথাটো মই ঠিক আছে আপোনাৰ জৰিয়তে চৰকাৰ কৰিব দিম সময় APSCৰ এই গোটেই কথাটো আচলতে দুখন কমিশ্যন কৰা আছিল এখন তপনলাল বৰুৱা কমিশ্যন এখন মদন প্ৰসাদ বৰুৱা কমিশ্যন তো তেওঁলোকে ইয়াতে ৰিকমেণ্ডেশ্যন দিছে আপোনালোকে ৰিকমেণ্ডেশ্যনখিনি পাইছে গতিকে আচলতে APSCৰ মেম্বাৰ চেয়াৰমেন এই যিখিনি নিযুক্তি দিয়া হয় আপুনি কোৱা মতে সাৰ্চ কমিটিয়ে গোটেইখিনি ঠিক ঠাক কৰে আৰু গভৰ্ণমেণ্টে নিযুক্তি দিয়ে গতিকে মই অধ্যক্ষতাভাৱে এই কথাখিনি কওঁ যে আমাৰ যিটো আমাৰ দুখন কমিশ্যন আছিল তপনলাল বৰুৱা কমিশ্যন ৰিটায়াৰ্ড IAS অফিচাৰ আৰু MP বৰ্ধন বেজবৰুৱা কমিশ্যন এই কমিশ্যন দুখনৰ আধাৰত আচলতে ৰিকমেণ্ডেশ্যন দিছিল যে কেনেকৈ APSCৰ মানে মেম্বাৰ বা চেয়াৰমেনসকলক নিযুক্তি মেম্বাৰসকলক আৰু চেয়াৰমেনক নিযুক্তি দিব তো তাৰে ভিত্তিত গভৰ্ণমেণ্টে এই নৰ্মছবিলাক ফ'ল' কৰি আছে আৰু এইটো দ্বিতীয় কথাটো হ'ল যে মই এটা কথা স্পষ্টভাৱে অধ্যক্ষতাৰ মাননীয় সদস্যগৰাকীক আপোনাৰ জৰিয়তে জনাইছোঁ যে যিটো জিৰ' টলাৰেঞ্চ এই জিৰ' টলাৰেঞ্চটো থকাৰ কাৰণে আজি এইখিনি ব্যৱস্থা এই চৰকাৰে ল'ব পাৰিছে APSCৰ চেয়াৰমেনৰ বিৰুদ্ধে বা যিসকল সদস্য ইয়াত জড়িত আছিল তেওঁলোকৰ বিৰুদ্ধে আৰু আগতে পূৰ্বতে আমিও আপোনাৰ অভিজ্ঞতা আছে মোৰ অভিজ্ঞতা আছে কেইবাৰো মাননীয় সদস্যৰ অভিজ্ঞতা আছে মহোদয় প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেতৰ অভিজ্ঞতা আছে গতিকে আগতে APSC ইমান ধৰণৰ ষ্ট্ৰং মানে একশ্যন APSCৰ বিৰুদ্ধে ল'ব পৰা নাছিল কাৰণ এখন কনষ্টিটিউচনেল এটা বডি অট'নমাছ চ'চাইটি গতিকে ইয়াৰ ক্ষেত্ৰত এই যে দৃঢ় পদক্ষেপটো ল'ব পাৰিছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সততা দৃঢ়তা কাৰণে এই ব্যৱস্থাখিনি তেখেতে ল'ব পাৰিছে আৰু এই ব্যৱস্থা সদায় বাহাল থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত শূন্য কৰাপশ্যন জিৰ' টলাৰেঞ্চ সদায় বাহাল থাকিব এই আশ্বস্ত কৰিব ইয়াত কিন্তু লিখিছে যে প্ৰিন্সিপাল কণ্ট্ৰলক এৰেষ্ট কৰা হোৱা নাই কিন্তু মন্ত্ৰী মহোদয়ে মুখেৰে কৈছে এৰেষ্ট কৰা বুলি ইয়াত লিখিছে কৰা হোৱা নাই বোলে গোটেই কথা ঠিক আছে এইটো বুজাই দিব লাগিব আৰু question to D that question number C মানে যিটো question আছে তাৰ C টা আপুনি চাব yes the principal controller is the custodian of the strong room where confidential materials are kept as per the Assam Public Service Commission Procedure and Conduct of Business Rules 2010 the principal controller of examination has been arrested so far that লেখাটো অলপ ভুল আছে আচ্ছা গতিকে তো নাও নো নো আছে এইটো মই তেখেতক আশ্বস্ত কৰিলোঁ যে মানে কণ্ট্ৰলাৰক এইটো নো আছে কিন্তু আমি আপোনাক আশ্বস্ত কৰিলোঁ ঠিক আছে এইটো শুধৰাই দিব কাৰেকশ্যন হ'ব লাগিব সেইকাৰণে মই শুধৰাই দিছোঁ গতিকে এইটো এৰেষ্ট কৰা হৈছে আৰু তাৰ প্ৰচিকিউশ্যনৰ ইতিমধ্যে চলি আছে এইখিনি কথা মই শুধৰাই দিলোঁ এইটো আপুনি কাইলৈ চাৰ্কুলেটটো কৰিলে ভাল হ'ব ভাল থেংক ইউ প্ৰচিকিউশ্যন আৰম্ভ হৈছে কুৱেশ্যন নম্বৰ 2 Nizamur Rahman, Minister Irrigation. উত্তৰ প্ৰদান ৰখা হৈছে
মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মন্ত্রী মহোদয় উত্তর দিছে, উত্তৰত সন্তুষ্ট হ'ব পৰা নাই। আমাৰ এই MTA মানি বান্ধটো গৌৰীপুৰ সমষ্টিৰ আমাৰ টাউনৰ প্ৰতি এটা ভাবুকি সৃষ্টি কৰিছে। এই বান্ধটো ভঙাৰ ফলত আমাৰ টাউনৰ গাতে লাগি ধৰা END বান্ধটো এটা অংশ জড়িত হৈ গৈছে আৰু টাউনত পানী সোমাই কেনে এটা সন্ত্ৰাস সৃষ্টি কৰিছিল গৌৰীপুৰ টাউনত। আৰু তাৰ লগতে মধুচলমাৰী গাঁও পঞ্চায়তৰ আমাৰ PWD ৰোডটো ভাঙি, কালভাৰ্ট ভাঙি বিভিন্ন খেতিপথাৰ বালু পেলাই খেতিপথাৰ নষ্ট কৰিছে। গতিকে শীঘ্ৰতাৰে এই বান্ধৰ ওপৰত নিৰ্ভৰশীল গৌৰীপুৰ টাউনখন যিমান সোনকালে পৰা যায় এই বান্ধটো পুনৰ নিৰ্মাণ কৰি কিবা আমাক এই পুনৰ ব্যৱস্থা কৰিব নেকি, তাৰ কাৰণে মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰ দিছে। Minister, অধ্যক্ষ মহোদয়, you have to come this side. সন্মানীয় সদস্য মিজানুৰ ৰহমান ডাঙৰীয়া, এই পবিত্ৰ সদনত যি বান্ধৰ পিছলৈ যাব লাগিব। কথাটো উল্লেখ কৰিছে। এই বান্ধটো যোৱা দ্বিতীয় বৰ্ষত আমি এষ্টিমেট বনাই ৰেডি কৰিছিলোঁ, কিন্তু বাজেট প্ৰভিজন নথকা হেতুকে আমি এই কামটো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। আৰু এইবেলি আমি SDR FDR SOPD আৰু লগতে এমিনাৰ হেডত ইয়াৰ প্ৰাককৰণ প্ৰস্তুত কৰা হৈছে। অতি সোনকালে এই কামখিনি আমি এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল কৰি তেখেতে যি এই কুৱেশ্যনটো এৰাইজ কৰিছে ইয়াৰ যেন সমস্যা আমি সমাধান কৰিব পাৰোঁ। আৰু যিটো বান্ধ হয় তাৰ লগত ৰাস্তা সংলগ্ন আছে আৰু কেইবাটাও তাত কাম কৰিব লগা আছে। আটাইখিনি কাম আমি অতি সোনকালে কৰিব পাৰিম সহায়িকাৰ দিনত। ঠিক তেনেকৈ আমাৰ প্ৰায় 122টা স্কিম এইবেলি বানতো আমাৰ ক্ষতিগ্ৰস্ত হৈছে। ধন্যবাদ। হৈছে? Thank you. Question number 3, Rupjyoti Kurmi. Minister, Implementation of Accord, Assam Accord. মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মৰ্যাদাত ৰখা। মাননীয় অধ্যক্ষ মহোদয়, মোৰ যিটো প্ৰশ্ন আছিলে ইয়াৰ উত্তৰটো মই পাইছোঁ, কিন্তু সন্তুষ্ট হ'ব পৰা নাই। যিহেতু অসম চুক্তিৰ আত্মা বুলিলে 5 নম্বৰ দফা এই সিদ্ধান্ত আমি আত্মা বুলি আমি লওঁ। আৰু ইয়াত স্পষ্ট আছিলে যে ডিটেকশ্যন আৰু ডিলিশ্যন আছিল, বিদেশী বহিষ্কাৰ। ইয়াৰ কাৰণে NRC কৰা হ'ল। এবছৰ ইতিমধ্যে মহামান্য সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত হৈ যোৱা NRC ইতিমধ্যে চূড়ান্ত তালিকা প্ৰকাশ পালে। এবছৰ ইতিমধ্যে পাৰ হৈ গ'ল, কিন্তু কি ভিত্তিত ইয়াত এটা ভিত্তিবৰ্ষ দিয়াৰ পিছতো বৰ্তমান চৰকাৰখনে 2014 এটা ভিত্তিবৰ্ষ আনাৰ এটা প্ৰয়াস কৰি লগতে 5 নম্বৰ এই দফাৰ যি আত্মা ইয়াত আঘাত আনিব কেলে বিচৰা হ'ল এই এটা বিষয়। দ্বিতীয়তে ইমপ্লিমেণ্টেশ্যন অফ ক্লজ 6 কমিটি গঠন কৰি দিয়া হ'ল জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়া নেতৃত্বত। আৰু এই সমিতিয়ে প্ৰতিবেদন দিয়াৰ পিছত এজন কোনো সন্মানীয় মন্ত্ৰীয়ে অলপ বেলেগ টুলুঙা মন্তব্য এই ৰিপৰ্টটো লৈ পেলাই কৰা আমি দেখা পালোঁ। ইয়াৰ লগতে এই কমিটিৰ যি ৰিপৰ্ট, যিহেতু কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈ পেলাই কমিটি গঠন কৰি দিছিল, কিন্তু কি ভিত্তিত কেন্দ্ৰ চৰকাৰে এই ৰিপৰ্টটো গ্ৰহণ নকৰিল। আৰু এই ৰিপৰ্টটো যিহেতু গৃহ বিভাগৰ মাননীয় মন্ত্ৰীয়ে গ্ৰহণ কৰিব লাগিছিলে বা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিব লাগিছিলে, যিহেতু নিৰ্বাচনী এটা এই বৰ্তমান চৰকাৰখনৰ কেন্দ্ৰ ৰাজ্যৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে, অসম চুক্তি আখৰে আখৰে পালন কৰা হ'ব। এই ক্লজ 5টোৱে ৰূপায়ণ নকৰি আকৌ ক্লজ 6 কমিটি কিহৰ কাৰণে গঠন কৰিব লগা হ'ল, আৰু কিহৰ কাৰণে জইণ্ট ছেক্ৰেটাৰী সত্যেন্দ্ৰ গাৰ্গ ডাঙৰীয়াৰ এই মেম্বাৰ ছেক্ৰেটাৰী হিচাপে এই ৰিপৰ্টখনত চহী তেওঁৰ পৰা লোৱা নহ'ল, বা তেওঁ কোনো এখন সভাত উপস্থিত নথকাৰ কথা আমি কেলে জানিব পাৰিলোঁ। অৰ্থাৎ চৰকাৰৰ স্থিতি কি আমি জানিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, মাননীয় জ্যোতি কুৰ্মী ডাঙৰীয়াই যিখিনি কথা কৈছে, যে আমি এই কথাখিনি আমি সদনক আশ্বস্ত কৰিব বিচাৰিছোঁ যে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত
সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ই চৰকাৰ গঠন হৈছে। গতিকে আমি অসম চুক্তি আখৰে আখৰে পালন কৰাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি ইতিমধ্যে কাম আমি আৰম্ভ কৰিছোঁ। আপোনাৰ উত্তৰত আপুনি নিশ্চয় পাইছে আমি কি কি ব্যৱস্থা লৈছোঁ, দীঘলীয়া উত্তৰ, মই এই গোটেইখিনি ক'ব লাগিলে বহুত টাইম লাগিব। গতিকে এই ক্ষেত্ৰত আমি অসম চুক্তিৰ ক্ষেত্ৰত আমি কোনো কম্প্ৰমাইজ নকৰোঁ। অসম চুক্তি আখৰে আখৰে ৰূপায়ণ হ'ব। আজি মই এটা কথা কওঁ, বিগত 85 চনত যেতিয়া চুক্তি স্বাক্ষৰিত হৈছিল, তো চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত অসম চুক্তি বিভাগ এটা দিছপুৰত আছিল এটা ৰুমৰ ভিতৰত। কিন্তু সেই অসম চুক্তি যিমান ভিতৰত মই কৈ আছোঁ না আত্মাটোৰে নাই অসম চুক্তি শুনক, আত্মা মানে আপুনি শুনি লওক, কাৰণ কিয় জানেনে, কাৰণ এই চুক্তি যিখন হৈছিল, আন্দোলন যিটো হৈছিল, মহন্ত ডাঙৰীয়া মই আমি সন্মুখৰ পৰা নেতৃত্ব দিছোঁ নহয়, এই আন্দোলনটো মহন্ত ডাঙৰীয়া স্বাক্ষৰ কৰিছে নহয়। গতিকে আত্মাৰ কথাটো এতিয়া আপোনাৰ পৰা শুনিবলৈ অলপ বেয়া পাওঁ, কাৰণ 855 জন শ্বহীদ হৈছে নহয়। গতিকে আত্মাৰ কথা নক'ব, আমি মই কৈ আছোঁ হয় না, বহুত হৈছে নগেন শৰ্মাৰ মন্ত্ৰীও মৃত্যু মিনিষ্টাৰ আপুনি স্পেচিফিক উত্তৰটো দি দিয়ক আৰু নালাগে ঠিক আছে, আপুনি স্পেচিফিক উত্তৰ দিব। গভীৰ শোক প্ৰকাশ কৰিছোঁ। মানৱেন্দ্ৰ শৰ্মাৰো মৃত্যু হৈছে, আমাৰ মন্ত্ৰী নগেন প্লিজ হ'ব, মোৰ তলৰ ভাইটোৰো মৃত্যু হৈছে। গতিকে এইবিলাক কথা বহুত আছে, সেইবিলাক বাদ দিয়ক, সেইবিলাক ঠিক আছে, থেংক ইউ। যিটো কথাটো হৈছে যে অসম চুক্তি আখৰে আখৰে আমি পালন কৰিম, আমি প্ৰতিশ্ৰুতিবদ্ধ। তাৰ বাবে আমি অসমৰ ৰাইজক এই বিধানসভাৰ মজিয়াৰ পৰা আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত, তেখেতৰ বলিষ্ঠ নেতৃত্বত অসম চুক্তিৰ প্ৰতিটো দফা, আপুনি 5 নম্বৰ দফা কৈছেতো, অকল 5 নম্বৰ বুলি নহয়, 5 নম্বৰ 6 নম্বৰ যিয়ে দফা নাথাকক, অসম চুক্তি আখৰে আখৰে পালন কৰা হ'ব। আৰু এয়া বিধানসভাৰ অধিৱেশনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছোঁ। প্ৰশ্নোত্তৰকাল শিতান বৰ্তমান অব্যাহত আছে আৰু বিভিন্ন বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিধায়কসকলে আৰু উত্তৰ দিছে বিভাগীয় মন্ত্ৰীসকলে, আৰু বিশেষকৈ NRC প্ৰসংগই স্থান লাভ কৰিছে আৰু বান খহনীয়াৰ সমস্যাই স্থান লাভ কৰিছে আজি সদনৰ মজিয়াত। ইতিমধ্যে সদনৰ বাহিৰত কেইবাগৰাকী কংগ্ৰেছ বিধায়কে সাব্যস্ত কৰিছে NRC প্ৰসংগত প্ৰতিবাদ। আৰু এই মুহূৰ্তত আমি আপোনাক পুনৰ লৈ গৈছোঁ অসম বিধানসভাৰ অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰলৈ। কেইবাটাও বিষয়ক লৈ মুহূৰ্তত সৰব হৈছে বিৰোধী। আগবঢ়াইছোঁ পোনপটীয়া সম্প্ৰচাৰ সদনৰ মজিয়াৰ পৰা। What is your supplementary? Let me. What is your supplementary? মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মন্ত্ৰী মহোদয়ে কৈছে যে অসম চুক্তি সম্পৰ্কত কোনো কম্প্ৰমাইজ নকৰে, আমি ভাল পাইছোঁ আৰু কোনো কম্প্ৰমাইজ কৰাটো নিবিচাৰে। কিন্তু আমি দেখি আছোঁ কোনে কম্প্ৰমাইজ কৰিছে বা কোনে কৰা নাই, সেইখিনি ডিটেইলছ নকওঁ, আপুনি মোতকৈ ভালকৈ জানে, কাৰণ আপুনি আন্দোলন কৰি মন্ত্ৰী হৈছে। এতিয়া আপুনি যদি একশ্যন টেকেনত চাই, মাননীয় মন্ত্ৰী মহোদয় কৈছোঁ, a total 227 numbers of persons have been deported from 13/3/2013 to 31/7/2020। মানে 7 বছৰত আপোনালোকে মাত্ৰ 227 জন বিদেশী মানুহক অসমৰ পৰা বহিষ্কাৰ কৰিব দিছে। 7 বছৰত ইমান ডাঙৰ মেচিনাৰী থকাৰ পিছত অসমৰ পৰা বিদেশী খেদিবৰ কাৰণেই আন্দোলনটো হৈছিল, আৰু ইয়াৰ পৰিণাম ৰিজাল্টটো এইটো, 7 বছৰত 227 জন। আৰু আনচাৰৰ যদি আপুনি ছেকেণ্ড পেৰাগ্ৰাফটো চাই, তাত মাননীয় মন্ত্ৰী মহোদয়ে লিখিছে কি কি কাম তেওঁলোকে অসম চুক্তিৰ নামত কৰিছে, অসম চুক্তি ৰূপায়ণৰ নামত। Visit of NRC office by the Honorable Chief Minister to oversee progress of NRC updation work just after taking over charge. Reconstitution of Cabinet Subcommittee to handle the matter of NRC updation and implementation clause 6 of the Assam Accord. এতিয়া কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয় NRC অফিচত শপত গ্ৰহণৰ পিছতে গৈছে, ঠিক আছে, আমি ভাল পাইছোঁ, আৰু সেইটো আশাতে মানুহে তেওঁক ভোট দিছিলে যে বিদেশী বিতৰণ কৰিম। কিন্তু আজি ইমান বছৰৰ মূৰত, 4.5 বছৰৰ মূৰত আমি পালোঁ কি, যিসকল মানুহৰ নাম NRCত আহিল, ইয়াত সংখ্যাটো আপুনি দিছে, সেই মানুহখিনি কিন্তু এতিয়ালৈকে NRC পোৱা নাই, আৰু যিসকল মানুহৰ নাম NRCত নাহিল, কিয় নাহিল সেই কথাটো কিন্তু আপোনালোকে মানুহখিনিক জনাব পৰা। তাৰপিছত থাৰ্ড পেৰাগ্ৰাফত আপুনি লিখিছে, ভিজিট অফ Indo-Bangladesh border by the Honorable Chief Minister along with a team of MLAs to see the
এই দীঘলীয়া লাইন মানে মেইন কথাটো হ'ল কি ইণ্ডো বাংলাদেশ বৰ্ডাৰত আপোনালোক গৈছে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত সেইটো ঠিক আছে এতিয়া বাংলাদেশত মাটি দিয়াৰ পৰা আৰম্ভ কৰি বাংলাদেশৰ সৈতে অসমৰ ভূমি মানে সীমা উন্মুক্ত হৈ থকালৈ কিন্তু আপোনালোক দায়ী সীমা চিল কৰি দিব বুলি কিন্তু আপোনালোকে ফুট লৈছে গতিকে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ ব্যৰ্থ হৈছে কিন্তু আপুনি যিহেতুকে কৈছে যে কম্প্ৰমাইজ নকৰে তাত লগত আপোনাৰ লগত আমি আছোঁ কম্প্ৰমাইজ হোৱাটো আমি নিবিচাৰোঁ এই যে ক্লজ 6ৰ কথা আপুনি ক'লে এই ক্লজ 6ৰ কি হৈছে কি হোৱা নাই আমি চবেই দেখি আছোঁ এই কথাবিলাক মাননীয় মন্ত্ৰী মহোদয় যদি অলপ ক্লিয়াৰ কৰি দিয়ে অসম বিধানসভাৰ পৰা এটা ক্লিয়াৰ কাট মেছেজ যাব একচুৱেলি এনআৰচিখনত হৈ আছে কি আৰু ক্লজ 6টোত আপোনালোকে বিচাৰি আছে কি আৰু কাখন ক্লজ 6টোৱে ভাইলেট কৰে নকৰে আপুনি কৈছে অসম চুক্তি পুংখানুপুংখে ৰূপায়ণ কৰিব 2014 ডিচেম্বৰ 31 ডিচেম্বৰলৈকে যিসকলক নাগৰিকত্ব দিব সেইটো অসম চুক্তিত ক'ত আছে এই কথাখিনি যদি ক্লিয়াৰ কৰি দিয়ে আৰু ইমান ডাঙৰ মেচিনাৰী থকাৰ পিছত 7 বছৰত মাত্ৰ 227 জন মানুহ কিয় বাংলাদেশত খেদিব পৰা হ'ল যদি সঁচাকৈ বিদেশী আছিলে কিয় চৰকাৰখন খেদিব নোৱাৰিলে এই কথাবিলাক অসম বিধানসভাৰ মজিয়াত ক্লিয়াৰ হোৱাটো ভাল কাৰণ আপোনালোকৰ বেছি দিন কাৰ্যকাল নাই মাত্ৰ 6 মাহ আছে পিছত কি জানি আমি ৰিপ্লাই দিব লগা হ'ব পাৰে এই কথাখিনি কৈ মোৰ বক্তব্য শেষ কৰিছোঁ ধন্যবাদ Minister. আৰু এনেদৰে কংগ্ৰেছ আৰু AUDFৰ বিধায়কসকলে এজনৰ পিছত আনজনে NRCৰ প্ৰসংগ আৰু তথা তাৰ সমান্তৰালকৈ বিদেশী বহিষ্কাৰৰ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে আৰু এই সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বৰ্তমান এনেদৰে প্ৰশ্নোত্তৰ কাল শিতান অব্যাহত আছে আৰু ইতিমধ্যে আমি জনাইছোঁ আজি বিধানসভা অধিৱেশন আৰম্ভ হোৱাৰ প্ৰাক্ষণত কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কে NRCৰ প্ৰসংগক লৈ উত্তাল কৰি তোলে প্ৰতিবাদ সাব্যস্ত কৰে হাতে হাতে প্লে কাৰ্ড লৈ আৰু বিধানসভা অধিৱেশনৰ বিশেষ সম্প্ৰচাৰ আমি পৰৱৰ্তী বুলেটিনত আগবঢ়াই যাম সময় হৈছে এই মুহূৰ্তৰ পৰা বিদায় লোৱাৰ নমস্কাৰ Surya Cement ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম Surya Cement অটুট ঘৰ অটুট অসম